Welcome everyone. আপোনালোক সকলোকে আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেস ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। দিস ইজ জ্ঞান প্ৰকাশ। তো জ্ঞান প্ৰকাশৰ হৈতে পোনপটীয়াভাৱে জড়িত হৈ থাকিবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যি টেলিগ্ৰাম চেনেল আছে তাতো আপোনালোকে জয়েন কৰি ল'ব। কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু পিডিএফ নোটছ আৰু আপোনালোকে আমাৰ হেনিতে নোটছসমূহ তাতে লাভ কৰিব। ঠিক আছে। তো আপোনালোকে জানেই আমাৰ চেনেলটোৰ জৰিয়তে এডুকেশ্যনেল যিকোনো ধৰণৰ টপিক আপোনালোকৰ সৈতে ডিছকাশ্যন কৰা হয়। জিকেৰ পৰা আৰম্ভ কৰি আমি মেথমেটিক্সলৈকে যিকোনো ধৰণৰ ছাবজেক্টৰ আপোনালোকৰ এক্সামৰ কাৰণে সুবিধা হোৱাকৈ নোটছসমূহ দিবলৈ আমি চেষ্টা কৰোঁ, ক্লাছ দিবলৈ চেষ্টা কৰোঁ। ইয়াৰ লগতে যিবিলাক আপোনালোকৰ কাৰণে জব নটিফিকেশ্যনছ আৰু সেইবিলাকৰ বিষয়ে আপোনালোকক খুব সুন্দৰভাৱে আচলতে আমি এৱাৰ কৰি থ'ব বিচাৰোঁ। মানে আপোনালোকৰ মাজত এৱাৰনেছটো জগাই থ'ব বিচাৰোঁ। বাৰু যি নহওক আজিও ঠিক সেই একেধৰণে এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা জব ভেকেঞ্চি লৈ আহিছোঁ, যিটো বিষয়ে বহুতে ইগন'ৰ কৰে বা বহুতে গমেই নাপায়। আৰু এই ধৰণৰ জববিলাকত কম্পেয়াৰটিভলি কি হয়, কম্পিটিশ্যন লেভেলটো যথেষ্ট কম হয়। আৰু পৰীক্ষাটোৰ কাৰণেতো আপুনি পঢ়িবই লাগিব, এটা নিৰ্দিষ্ট চিলেবাছ আছে, সেইমতে আপোনালোকে পঢ়িব লাগিব। যেনেকৈ ধৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে সেই পঢ়িলেই হৈ যাব, বেলেগ কিবা পঢ়িব নালাগে। বাৰু ঠিক আছে, আমি সেই জবটোৰ বিষয়ে খুব সুন্দৰভাৱে আলোচনা কৰিম। কিন্তু তাৰ আগতে আপোনালোকে জানেই আমাৰ এতিয়া ভাৰতত কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি মুখামুখি হৈ আছে ভাৰতীয় সৈনিকসকল তথা আমাৰ ভাৰত চৰকাৰ তথা আমাৰ ভাৰতৰ প্ৰতিজন জনসাধাৰণ, নহয়নে? লগতে সীমান্তবাসী লোকসকলৰ কেনেকুৱা এটা এতিয়া বৰ্তমান অৱস্থা হৈ আছে। পাঞ্জাৱৰ লগতে ৰাজস্থান, গুজৰাট, জম্মু কাশ্মীৰৰ যিসকল সীমান্তবাসী, পাকিস্তানৰ সীমান্তৰ যিসকল লোক আছে, তো তেওঁলোকৰ এই সময়ছোৱা কিমান এটা ভয়ানক সময়। কেৱল তেওঁলোকৰ কাৰণেই নহয়, ক'বতো নোৱাৰি আমাৰ নৰ্থ ইষ্টৰ কাৰণেও সেই একেই এটা ভয়ানক সময়। কাৰণ বাংলাদেশক একেবাৰে বিশ্বাস কৰিব নোৱাৰা অৱস্থাতে আছে, নহয়নে? বাৰু যি নহওক, আমাৰ বিশ্বাস, আমাৰ আস্থা আছে ভাৰত চৰকাৰৰ ওপৰত, আমাৰ নিজৰ দেশখনৰ ওপৰত গৌৰৱ আছে, আমাৰ দেশৰ সৈনিকসকলৰ ওপৰত আমাৰ গৌৰৱ আছে। তো তেওঁলোকে নিশ্চিতভাৱে ভাৰতখনক ৰক্ষা কৰিব, ভাৰতখনক বচাব পাৰিব। আৰু ইয়াৰ বাবে নিশ্চিতভাৱে বজৰংবলী ভগৱানেও আপোনালোক সকলোকে আমাক সকলোকে আমাৰ সকলোৰে দেশখনক নিশ্চিতভাৱে ভালে ৰাখিব। ঠিক আছে। বাৰু যি নহওক, এইখিনি কথা আমি ডিছকাশ্যন কৰি নাথাকোঁ। বাৰু এইটো সময়ত আমি সকলোৰে লগত সমভাগী হ'বই লাগিব, নহয়নে? নিজে ঘৰতে থাকিব লাগিব, পাৰিলে গম পাইছে হাই হুলস্থুল এই ধৰণৰ কৰিব নালাগে। এই সময়ছোৱাত মিলা প্ৰীতিয়ে সকলোৱে যাতে ভাল ধৰণে যাতে দেশখন আমি ৰক্ষা কৰিব পাৰোঁ। কাৰণ পাকিস্তানৰ দৰে অপশক্তিয়ে কেনেকৈ ধৰণে আমাৰ ভাৰতৰ নিচিনা দেশখনক, শান্তিপ্ৰিয় দেশখনক কেনেকৈ ধৰণে আচলতে বাৰেপতি 1971 তেওঁলোকে কিমান এখন তেওঁলোকৰ কাৰণে ডাঙৰ এখন যুদ্ধ ভাৰতে মূৰ পাতি ল'বলগীয়া হৈছিলে। তাতেতো ভাৰতৰ কোনো দৰকাৰেই নাছিলে যে সেই যুদ্ধখনত সোমাই পৰিবলৈ। পাকিস্তানৰ এটা ভিতৰুৱা কণ্ডলৰ মাজত ভাৰতে 1971 চনত আপোনা আপুনি সোমাই পৰিবলগীয়া হৈছিলে। তো সেই ধৰণৰ কাৰবাৰত আচলতে ভাৰত কেনেকৈ ধৰণে সোমাই আহিছে 1971 পৰা 1962 চনত চাইনাৰ লগত ভাৰতৰ যুদ্ধ। তো এই ধৰণৰ ভাৰতৰ এটা বহুত কলা অধ্যায় আছে। আৰু 2025 বৰ্ষতো হয়তো সেই কলা অধ্যায়ৰ মাজতে গুচি যাবগৈ। কিন্তু আমি নিবিচাৰোঁ যে বহুত বেছি সেই ধৰণে ক্ষতি হ'ব লাগে। একেবাৰে ক্ষতি নোহোৱাকৈ যাতে এই সকলোবিলাক শেষ হৈ যাতে আমাৰ পুনৰ শান্তিপ্ৰিয় ভাৰতখন যাতে পুনৰ ঘূৰি আহে, আমি সেয়াই কামনা কৰিছোঁ। অতি সোনকালেই এই হুলস্থুলসমূহ নাইকিয়া হ'ব লাগে, নহয়নে? বাৰু যি নহওক, এতিয়া আমি লৈ আহিছোঁ, ইয়াতে চাব পাৰে অফিচিয়েল নটিফিকেশ্যন ডিৰেক্টলি আমি লৈ আহিছোঁ, যিখন 29 এপ্ৰিল তাৰিখে আপোনালোকৰ কাৰণে পাব্লিছ তেওঁলোকে কৰি দিছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই। মই দেখাই দিম আপোনালোকক। চাওক, মিনিষ্ট্ৰী অফ কমাৰ্চ ইণ্ডাষ্ট্ৰী গভৰ্ণমেণ্ট অফ আছামছ, যিটো নেকি গুৱাহাটীৰ পৰা আহিছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হ'লেও আপোনালোকে এইটো কেৱল গুৱাহাটীত যিহেতু আছে আপোনালোকে এপ্লাই কৰিব পাৰিব। অসমৰ কাৰণে এইকেইটা পোষ্ট হয়। নটিফিকেশ্যন চাই লওক। চিলেকশ্যনছ অফ জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট এণ্ড ডাটা এণ্ট্ৰি অপাৰেটৰ অন এ কণ্ট্ৰেকচুৱেল বেচিছ ৰিগাৰ্ডিং। তাৰমানে তেওঁলোকে কফি বৰ্ডৰ ফালৰ পৰা তেওঁলোকে জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট JTA লগতে ডাটা এণ্ট্ৰি অপাৰেটৰ DEO
এই পোষ্টবিলাক তেওঁলোকে কন্ট্ৰেকচুৱেল বেচিছত তেওঁলোকে এপইণ্ট কৰিব বিচাৰিছে, তেওঁলোকে ৰিকুইট কৰিব বিচাৰিছে। এইটো কিন্তু আপোনালোকক মই চিম্পলি কৈ দিছোঁ, মই এইটো কোনো ধৰণৰ ৰেগুলাৰ পোষ্ট নহয়, কন্ট্ৰেকচুৱেল বেচিছত এটা পোষ্ট হয়। আৰু আপোনালোকে জানেই ইমান এটা ডাঙৰ গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যনত আপোনালোকে কন্ট্ৰেকচুৱেল হিচাপেও যেতিয়া সোমাই পৰিব, তো ডেফিনেটলি আপোনালোকে খুব সুন্দৰভাৱে ভালকৈ কাম কৰিব পাৰিব। ইয়াতে খুব সুন্দৰভাৱে লিখাই আছে, কফি বোৰ্ড এই ষ্টেচুটৰী বডি হয় যিটো নেকি আণ্ডাৰ পৰে মিনিষ্ট্ৰী অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী, যিটো নেকি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰে হয়। ইনভাইট এপ্লিকেশ্যনছ ফৰ এডি ফ'ক এংগেজমেণ্ট অন কণ্টেক্সুৱেলছ এণ্ড পিয়ৰলি টেম্পৰাৰী বেচিছ এজ ডাটা এণ্ট্ৰি অপাৰেটৰ, যিটো নেকি DEO 4টা পোষ্ট DEOৰ আছে, আৰু জুনিয়ৰ টেকনিকেল এছিষ্টেণ্টৰ কাৰণে 4টা পোষ্ট, অৰ্থাৎ টোটেল পোষ্ট 8টা আছে। ঠিক আছে, আৰু ভেৰিয়াছ অফিচৰ পৰা এইখিনি আছে নৰ্থ ইষ্ট ৰিজন, হয়নে? ইয়াত চাওক JTA 1 ইটছ ত্ৰিপুৰাৰ কাৰণে আছে, এটা মিজোৰামৰ কাৰণে আছে, এটা তুৰা এণ্ড শ্বিলং মেঘালয়ৰ কাৰণে আছে। ঠিক আছে, DEO আপোনালোকৰ শিলচৰ, অসম, যোৰহাট এইখিনিৰ কাৰণে আছে, ডিফু, কাৰ্বি আংলং, গুৱাহাটী এইখিনিৰ কাৰণে DEO আছে। তাৰমানে DEO ডাটা এণ্ট্ৰি অপাৰেটৰ পোষ্টটোৰ কাৰণে আপোনালোক সকলোৱে এপ্লাই কৰিব পাৰিব। গম পাইছে, ডাটা এণ্ট্ৰি অপাৰেটৰ জেনেৰেলি হায়াৰ ছেকেণ্ডেৰী জেনেৰেল ষ্ট্ৰীমৰ পৰা, মানে আৰ্ট ছায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে ডাটা এণ্ট্ৰি অপাৰেটৰ কাৰণে এপ্লাই কৰিব পাৰে। গতিকে এই ডাটা এণ্ট্ৰি অপাৰেটৰ 4টা পোষ্ট অসমতে আছে দেই। জুনিয়ৰ টেকনিকেল এছিষ্টেণ্টৰ পৰা নৰ্থ ইষ্টত আছে, মানে বাকী মণিপুৰ, ত্ৰিপুৰা, মিজোৰাম এই ৰাজ্যসমূহত আছে। বাৰু যি নহওক, সেইখিনিও আপোনালোকৰ কাৰণে প্ৰব্লেম হ'ব নালাগে। ডিটেইলছত যিহেতু আলোচনা কৰি আছোঁ, দ্য ডিটেইল ইনফৰমেশ্যন ইজ হোষ্টেড অন দ্য ৱেবছাইট। এইটো দিয়াই আছে, চাই লওক। ৱেবছাইটটো এইটো অফিচিয়েল ৱেবছাইট হয়, তাতে গৈ পিনি আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। মোক আকৌ কৈ নাথাকিব যে আমি অফিচিয়েল নটিফিকেশ্যন পোৱা নাই, আমি অফিচিয়েল লিংক পোৱা নাই এপ্লাই কৰিবলৈ, না, সেইবিলাক আপোনালোকে কমেণ্ট নকৰিব। এইটো দেখিছেনে, আপোনালোকে গুগলত চিম্পলি চাৰ্চ কৰিব www.indiacoffee.org, আপোনালোকে তেতিয়াই তেওঁলোকৰ অফিচিয়েল যিটো ৱেবছাইট তাতে ৰিডাইৰেক্ট হৈ যাব। মই বাৰু ডেছক্ৰিপশ্যন দি দিম, ঠিক আছে। ইয়াতে কি কৈছে চাওক, দ্য ৱাক ইন ইণ্টাৰভিউ ডেটছ উইল বি ইনফৰ্ম এণ্ড টেকেন আপ লোকেশ্যনছ ৱাইজ। হাউএভাৰ দ্য ৱাক ইন ইণ্টাৰভিউ উইল কমেন্স 15 days আফটাৰ দ্য নটিফিকেশ্যন ইজ পাব্লিছ অন দ্য ৱেবছাইট। তাৰমানে এইটো 29 তাৰিখে নটিফিকেশ্যন পাব্লিছ কৰিছে, আৰু এই 29 তাৰিখৰ পৰা 15 দিন পাছত, তাৰমানে 14 তাৰিখ মানে আপোনালোকৰ হয়তো এক্সামটো হৈ যাব 14 মে' তাৰিখে। কিন্তু এতিয়া আমাৰ জানেই ভাৰতৰ পৰিস্থিতি কেনেকুৱা হৈ আছে, অসমৰ পৰিস্থিতি কেনেকুৱা হৈ আছে, তো সেইকাৰণে নিশ্চিতভাৱে 14 তাৰিখতকৈ অকণমান চাগে আপোনালোকৰ কাৰণে পৰীক্ষাটো পষ্টপন কৰিব। হয়তো এই শান্তি যেতিয়া আহিব দেশখনত, তো তেতিয়ালৈকে আপোনালোকৰ হয়তো যিটো নেকি এক্সামটো তেওঁলোকে অৰ্গেনাইজ কৰিবলৈ চেষ্টা কৰিব, বুজি পাইছে? তো ইয়াতে আপোনালোকে চাই লওক, যিটো টাৰ্মছ এণ্ড কণ্ডিশ্যন তেওঁলোকে দিয়ে দিছে, কেনেকৈ ধৰণে এংগেজিং হ'ব। ডাটা এণ্ট্ৰি অপাৰেটৰ কথা মই কৈ দিওঁ, কেণ্ডিডেটছ উইথ এ গ্ৰেজুৱেট ডিগ্ৰী ইন এ ফিল্ড অৰ ক্লাছ 12 পাছ উইথ ডিপ্ল'মা কম্পিউটাৰ এপ্লিকেশ্যন প্ৰচেছিং নলেজ অফ MS অফিচ, ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট আপুনি জনা হ'ব লাগিব। এণ্ড এজ নট মোৰ দেন 35 years, অৰ্থাৎ 35 বছৰতকৈ ওপৰত আপোনাৰ বয়স হ'ব নালাগিব, বুজি পাইছে? এজ অন দ্য লাষ্ট ডেট অফ ৰিচিভ এপ্লিকেশ্যন, বুজি পালে? এজ ৰিলেক্সেশ্যন অফ আপ টু 3 years ফৰ OBC আৰু 5 years ফৰ SC ST কেণ্ডিডেটছ ইজ এপ্লিকেবল। তাৰমানে এজ পাৰ গভৰ্ণমেণ্ট ৰুলছ OBCৰ কাৰণে 3 বছৰ এক্স ৰিলেশ্যন থাকে, তাৰমানে OBC সকলে 38 yearsলৈকে এপ্লাই কৰিব পাৰিব, আৰু SC ST সকলৰ কাৰণে 5 বছৰৰ কাৰণে এজ ৰিলেক্সেশ্যন থাকিব, অৰ্থাৎ তেওঁলোকে কি কৰিব পাৰিব 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব, বুজি পাইছে? আৰু কিন্তু কোৱালিফিকেশ্যন আপোনালোকে 12 পাছ হৈ গ'লেই হৈ যাব, তাৰমানে SS পাছ হ'লেই আপোনালোকে হৈ যাব। যদি গ্ৰেজুৱেট থাকে তেতিয়াহ'লেও ভালেই, আৰু বুজি পাইছে? আৰু ইয়াতে কনচলিডেটেড আপোনালোকে পাৰ মান্থত 23,000 টকাকৈ লাভ কৰিব, যিহেতু আপোনালোকে কণ্ট্ৰেকচুৱেল বেচিছত এপ্লাই কৰিছে, বুজি পাইছে? আৰু যদি এইটো আপোনালোকে কণ্ট্ৰেকচুৱেল বেচিছত যদি আপোনালোকক ইমাৰ্জেঞ্চি জব এটা দৰকাৰ হৈ আছে, খুবেই যদি দৰকাৰ হৈ আছে, 23,000 টকা খুব এটা বেয়া পইচা নহয়, কাৰণ ঘৰৰ অৱস্থা চাই পিনি আপোনালোকে কাম কৰিব লাগিব, হয়নে? মই জানো আমাৰ অসমৰ এনেকুৱা বহুত পৰিয়াল আছে যাৰ নেকি অকণমান ইকনমিকেলি অকণমান
থাকে আৰু তো তেওঁলোকৰ কাৰণে ডেফিনেটলি সৰু হ'লেও চাকৰি এটা খুবেই প্ৰয়োজন মোক বহুতে এনেকৈ ধৰণে মেইল কৰে বা বহুতে মোক মেছেজো কৰিছে বহুতে মোক ফোনতো কৈছে যে দেখা যায় যেনে তেনে মোক চাকৰি এটা লাগে যিকোনো ধৰণৰ চাকৰি 15,000 প্লাছ 18,000 প্লাছ তেনেকুৱা ধৰণৰ চাকৰি তেওঁলোকে বিচাৰে আৰু এটা পৰিয়াল সাধাৰণভাৱে চলি থাকিবলৈ 20,000 টকা এটা কিন্তু যথেষ্ট পইচা হয় গতিকে 23,000 টকাটো বহুত এটা ভাল চেলাৰী মই সেই ফালৰ পৰা ক'ব বিচাৰিম গতিকে যদি তোমালোকে বিচাৰাই এপ্লাই কৰিব পৰা মই ফোৰ্সফুলি কোৱা নাই যে এপ্লাই কৰাই কাৰণ বহুত ভাল ভাল অপৰচুনিটি আহিব বহুত ভাল ভাল ৰেগুলাৰ পোষ্ট আহিব গতিকে চিন্তা কৰিবলগীয়া নাই মইতো কৈ দিওঁ একেবাৰে যদি তুমি হাই সেকেন্ডাৰী পাছ কৰি জাষ্ট ওলাইছা তো তেতিয়াহ'লে তোমালোকে এইটো এপ্লাই নকৰিবা তোমালোকে গ্ৰেজুৱেট কৰা পোষ্ট গ্ৰেজুৱেট কৰা বহুত পঢ়িবলৈ আছে তোমালোকে নহয়নে কিন্তু মই সেই ইমাৰ্জেন্সি সময়ৰ ল'ৰা ছোৱালীসকলৰ কথা কৈছোঁ বা যিসকলৰ বয়স বেছি নাই জব এপ্লাই কৰিবলৈ তেওঁলোকে এইটোত এপ্লাই কৰিব পাৰে কাৰণ মই কেলে কৈছোঁ এই ধৰণে গভৰ্ণমেণ্ট এটা অৰ্গেনাইজেশ্যনত তোমালোকে যেতিয়া কন্ট্ৰেকচুৱেলি হ'লেও যেতিয়া সোমাই পৰিবা চাবা 5-6 বছৰৰ পাছত তোমালোকৰ এইটো পাৰ্মানেন্ট হৈ যোৱাৰ চান্সেছো থাকিব বা তোমালোকৰ যিটো চেলাৰী সেই চেলাৰীটো তোমালোকে খুব এটা ভাল চেলাৰী 40,000 45,000 এনেকুৱা ধৰণৰ চেলাৰী তোমালোকে এটা লাভ কৰিবা বুজি পাইছা সেইখিনি কথা মন কৰিবা মই এইখিনি মই দেখিছোঁ যিখিনি বস্তু মই সেইখিনি কথাতে তোমালোকে কৈছোঁ The contractual engagement is for a period of 11 months and extensible based on performance. বুজি পালা 11 মাহ বুলি প্ৰতিটো তোমালোকে যিমানখিনি তোমালোকে দেখিবা কন্ট্ৰেকচুৱেল এপইন্টমেন্ট সকলোতে লিখা থাকে এতিয়া আমাৰ শিক্ষা বিভাগে এছএছএ বহুতখিনি কন্ট্ৰেকচুৱেল টিচাৰ্ছ ৰিকুইট কৰে তোমালোকে গম পোৱা চাগে সকলোৱে সেই ৰিকুইট কৰোঁতে তেওঁলোকৰ এডভাৰটাইজমেণ্টখনতো লিখা থাকে কিন্তু 11 মাহৰ কাৰণে তোমালোকক এপইণ্ট কৰা হৈছে কিন্তু এছএছএৰ টিচাৰখিনি বা এছএছচিৰ অফিচৰ সেই মানুহখিনি 11 মাহৰ কাৰণে জানো তেওঁলোকে কাম কৰি থাকে না তেওঁলোকৰ 60 ইয়াৰ্ছলৈকে তেওঁলোকক কি কৰা হয় বহাই দিয়া হয় তেওঁলোকৰ যেটো টাৰ্ম বুজি পাইছা গতিকে তোমালোকে পাৰফৰ্মেন্সৰ ওপৰত ইয়াত ডাইৰেক্টলি লিখিয়ে দিছে পাৰফৰ্মেন্সৰ ওপৰত তোমালোকৰ সময়খিনি বহাই দিয়া থাকিব আৰু তোমালোকে নিশ্চয়কৈ ইয়াৰ বাই ইয়াৰ এটা নহয় এটা ইনক্ৰিমেন্ট এটা লাভ কৰিবা গতিকে চিন্তা বিশেষ কৰিবলগীয়া একেবাৰে নাই বুজি পাইছা Next, if the performance and services of the contractual data entry operator is not satisfactory, the board reserves the right to terminate the contract without assigning any reasons or any kind of advance notice. Definitely, কিবা এটা ডিপাৰ্টমেণ্টত কাম কৰিবলৈ গ'লে তুমি ভালকৈ কাম কৰিবই লাগিব সিনচিয়াৰলি তুমি দেখাব লাগিব নিজৰ ডিপাৰ্টমেণ্টক নহয়নে গতিকে সেইখিনি তোমালোকৰ ওপৰত বিশ্বাস আমাৰ আছে নেক্সট the contractual data entry operator must submit a minimum of 1 month notice if he or she wishes to quit the contract যদি তোমালোকে সেই কন্ট্ৰেকচুৱেল জবটোৰ পৰা যদি ওলাই বেলেগ এটা তোমালোকে পাৰ্মানেন্ট জবো তোমালোকে পাই গলা তেতিয়াহ'লে তোমালোকে মিনিমাম 1 মাহৰ আগতেই তোমালোকে তেওঁলোকক ইনফৰ্ম কৰিবা যে মই এই চাকৰিটোৰ পৰা ওলাব বিচাৰিছোঁ বুজি পাইছা সেইখিনি কথা কিন্তু তেওঁলোকে পূৰ্বে কৈ দিছে দেই কাৰণ তেওঁলোকৰো বহুত কথা থাকে এটা ডিপাৰ্টমেন্ট তেওঁলোকে চলাই থাকে তোমালোকে এটা ভাল এটা পোষ্টত তাতে এপইণ্ট হ'বা বহুতখিনি কাম তোমালোকে কৰিবা সেই কামখিনি যেতিয়া তোমালোকে হঠাৎ এৰি দিবা চাকৰিটো তেতিয়া কিন্তু তেওঁলোকে সেই কামখিনিৰ কাৰণে অসুবিধাত পৰিব বুজি পাইছা সেই কাৰণে এইটো তেওঁলোকে কৈছে যে এমাহৰ আগত এটলিষ্ট তোমালোকে জনাবা 1 day leave per month will be permissible during the period of the contract. In case of additional leave over and above the prescribed period of 1 day per month, pro rata deductions will be made from the consolidated monthly payment. Preference would be given to candidates hailing from the concerned district states NER and who know the local language. The candidates cannot claim any regular employment in the board. The candidate is not entitled to any other benefits other than consolidated pay. হেতুটো গমেই পোৱা এছএছএৰ বাহিৰে আমাৰ অসমৰ বাকি যিমানখিনি কন্ট্ৰেকচুৱেল জব তেওঁলোকে দিয়ে সেই জববিলাকত তেওঁলোকে গভৰ্ণমেণ্টৰ সকলো ধৰণৰ এতিয়া ইউপিএছ এনপিএছএ হওক এইবিলাক সুবিধা তেওঁলোকে প্ৰদান আচলতে নকৰে কন্ট্ৰেকচুৱেল জববিলাকত বুজি পাইছা তো সেইটো সম্পূৰ্ণ গভৰ্ণমেণ্টৰ ওপৰত এৰি দিয়া গভৰ্ণমেণ্টে যদি পিছত দিয়ে তেতিয়া বেলেগ কথা The candidate is entitled to any other benefits other than consolidated pay. The field in applications and
any queries should be sent to তো এপ্লিকেশনখন তোমালোকৰ এটা PDF ফৰ্মেটত থাকিব মই অনলাইন কৰাৰ কথা কৈ দিছিলো ন খপকে মই হেতু অফিচিয়েল ওয়েবসাইটৰ কথা কৈছো দেই চিন্তা কৰিব লগিয়া নাই এপ্লিকেশনখন তোমালোকে এই এড্ৰেছত পঠাই দিবা টু দা জয়েন্ট ডাইৰেক্টৰ এক্সটেনশন কফি বোৰ্ড নৰ্থ ইষ্টাৰ্ণ ৰিজনছ বাইনেন্ট এপাৰ্টমেন্ট যোন কি এটো এড্ৰেছত তোমালোকে পঠাই দিবা গুৱাহাটীৰ টু দা ডেপুটি এৰ দেখিছে আৰু লাষ্ট ডেট অফ দা ৰিসিভ এপ্লিকেশন তোমালোকৰ 15 ডেজ অৰ্থাৎ 14 তাৰিখৰ আগতে তোমালোকৰ যেতে এপ্লিকেশনখন পাই গৈ মই আজি 8 তাৰিখ 9 তাৰিখে বনাই আছো তোমালোকৰ আগত 9 মে 10 তাৰিখ 11 তাৰিখে যদি তোমালোকে এপ্লিকেশনখন পঠাই দিয়া আৰু 14 তাৰিখে খুব সুন্দৰকৈ পাই যাবগে কাৰণ অসমৰ পৰা তোমালোকে এপ্লাই কৰিবা আৰু গুৱাহাটীলে অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ পৰা ইমানো বেছি দূৰ নহয় খুব বেছি এটা দিন লাগে হয়নে ঠিক আছে নহলেও তোমালোকে নিজে গৈ হলো দিব পাৰিবা ঠিক আছে বাই পোষ্টত দিলেও ভালেই হ'ব ঠিক আছে নেক্সট আসলতে এই এডভাৰটাইজমেন্টৰ লগতে এই ফৰ্মখন ইয়াতে তেওঁলোকে সংলগ্ন কৰি দিছে যেটো নেকি এই ফৰ্মখন ডাটা এন্ট্ৰি অপাৰেটৰ কাৰণে এখন ফৰ্ম যতে নেকি তোমালোকে ইয়াতে এখন পাসপোৰ্ট সাইজ ফটো লেটেষ্ট ফটো এখন তোমালোকে তাতে পেষ্ট কৰিব লাগিব আৰু ইয়াতে কিছুমান বস্তু ফিল আপ কৰিব লাগিব তোমালোকে ক্যাপিটাল লেটাৰ তোমালোকে তোমালোকৰ নামটো স্পষ্টকৈ লিখিবা সাপোজ জ্ঞান প্ৰকাশ তোমালোকে ক্যাপিটাল লেটাৰ জ্ঞান প্ৰকাশ শৰ্মা শুদ্ধকৈ লিখিবা জেন্ডাৰ তোমালোকে লিখিবা মেল নে ফিমেল ডেট অফ বাৰ্থ স্পষ্টকৈ লিখিবা যেটো নেকি তোমালোকৰ মেট্ৰিকৰ এডমিটত থকা ডেট অফ বাৰ্থ হেতুহে তাত লিখিবা আৰু এজটো তোমালোকে উলিয়াই দিবা is on the closing date of receipt of the applicationৰ হেকৰ ডেটটো তোমালোকে লিখি দিবা are you a citizen of India definitely হয় আৰু তোমালোকে কিহৰ কাৰণে হয় তোমালোকে বাই বাৰ্থে হয় বেছি ভাগে নহয় নে বাই বাৰ্থ লিখিবা ফাদাৰস নেম লিখিবা মাদাৰস নেম লিখিবা এখিনি ভুল নকৰিবা শুদ্ধকৈ লিখিবা qualifications acquired enclosed self attested copy of the 12th class এখিনি তোমালোকে খুব সুন্দৰভাৱে fill up কৰিবা এখিনি আৰু মই এটা এটাকে কৈ যোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ তোমালোকো একোজন গ্ৰেজুৱেটেড experience হয় শিক্ষিত এডুকেটেড হয় গতিকে ইমানখিনি আৰু এটা এটাকে মই হাতত ধৰি তোমালোকক কৈ যোৱাৰ কোনো প্ৰয়োজন নাই হয়নে আৰু এইটো তোমালোকৰ এখন আহি গল জুনিয়ৰ টেকনিক্যাল অ্যাসিস্ট্যান্টৰ যেটো পোষ্টৰ কথা আমি কৈ আছিল তাৰ কাৰণে সোৱা তুমি গ্ৰেজুৱেট ডিগ্ৰী হ'ব লাগিব নহলে ক্লাস 12 পাস কৰিলে হ'ব গতিকে সুখবৰ মই হেতু গ্ৰেজুৱেট বুলি প্ৰথমতে কৈছিলো যদিও এটো ক্ষেত্ৰটো তোমালোকে কেৱল ক্লাস 12 পাস প্লাস এখন কম্পিউটাৰ ডিপ্লোমা যদি তোমালোকৰ থাকে then you will be eligible for this post তামানে তোমালোকে জুনিয়ৰ টেকনিক্যাল অ্যাসিস্ট্যান্টৰ কাৰণে খুব সুন্দৰভাৱে এপ্লাই আসলতে কৰিব পাৰিবা বুজি পালা ইয়াতো দৰমহা নিৰিখটো একেই ৰাখিছে বাকি এখিনি কথা একেই আৰু মই এটা এটাকে কৈ না যাও বাকি তাত তলতে তোমালোকে এই এপ্লিকেশন ফৰ্মখন তাতলতে লাভ কৰিবা বুজি পাইছা গতিকে মই গুটেখিনি ডিসকাশন কৰি দিলো মই এই PDF টো লিংকটো হলো তোমালোকক দি দিম নহলেও মই তোমালোকক এই PDF টো আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে তাতে মই তোমালোকক কিন্তু প্ৰভাইড কৰি দিম ঠিক আছে গতিকে ভিডিওটো ইমানে আছিল সৰু এটা ভিডিও জাস্ট ইনফৰমেটিভ এটা ভিডিও কাৰণ কফি বোৰ্ডৰ কথা বহুতে নেজানে বহুতে হয়তো নেজানে যে কফি বোৰ্ডৰ হেড কফি বোৰ্ড বুলিও যে কিবা এটা আছে বা ভাবি নলয় যে এইবিলাকটো যে জব ওলাব পাৰে হয়নে নহয় বহুতৰ এনেকুৱা ধৰণৰ হয় গতিকে মই যিমান পাৰো তোমালোকক মই জব বিলাকৰ এৱাৰনেছ তোমালোকৰ মাজত মই তুলি আনিম আৰু কিমানখিনি জব ওলাই যিমানখিনি তোমালোকে 12 পাছে হওক মেট্ৰিক পাছে হওক বা গ্ৰেজুৱেচন জেনেৰেল গ্ৰেজুৱেচন পাছে হওক মই গুটেখিনি তোমালোকক দি যাবলৈ চেষ্টা কৰিম চিন্তা কৰিব লগিয়া নাই মাথো তোমালোকে পঢ়া আৰু পঢ়াৰ বাবে যি মেটেৰিয়েল লাগে আমাৰ হৈতে কন্টাক্ট কৰিব পাৰা আমি সকলো বিলাক মেটেৰিয়েল তোমালোকক দিবলৈ চেষ্টা কৰিম আৰু আমাৰ ভিডিও বিলাকো চাই থাকিবা যেহেতু আমি জিকে বা ম্যাথমেটিক্স এই ধৰণৰ যি ভিডিও সমূহ আমি দিবলৈ চেষ্টা কৰো তোমালোকৰ সুবিধাৰ বাবে ইয়াৰ লগতে মই তোমালোকক কওঁ যে পাকিস্তান আৰু ভাৰতৰ এটা কিমান এখন ডাঙৰ যুদ্ধ তেওঁলোকে আসলতে কৰিবলৈ গৈ আছে বা কিমান এটা ভয়ংকৰ সময় এতিয়া আমি মাজত আছো নহয় নে 1971 চনৰ যি যুদ্ধখন হৈছিল সেই যুদ্ধখনৰ বিষয়ে তোমালোকে কিবা জানানে যে ভাৰতক কোন দেখেনো কেনেকে ধৰণে সহায় কৰিছিল বা কি হৈছিল এই যুদ্ধখনত আমেৰিকাই কিয় ভাৰতক সহায় কৰা নাছিল চাইনাই কিয় সহায় কৰা নাছিল এই গুটেইবিলাক কথা বহুত বেছি ইন্টাৰেষ্টিং কেতিয়াবা তোমালোকে চাবাচোন বা কেতিয়াবা পঢ়িবা মই যদি বিচাৰা মই এই সম্বন্ধত মই এটা ভিডিও খুব সুন্দৰভাৱে তোমালোকৰ কাৰণে মই বনাই পানি লৈ আহিম কাৰণ কথাবিলাক বহুত ইন্টাৰেষ্টিং আৰু এইবিলাক কথা জানিব লাগে আসলতে বুজি পাইছা তো ভিডিওটো হিমানে আছিল থ্যাংক ইউ সো মাচ তোমালোকে ইমান সময় ভিডিওটো চোৱাৰ বাবে